যান্ত্ৰিকতাৰে ভৰা এই জীৱনটোত আমি মাত্ৰ যন্ত্ৰৰ দৰে দৌৰিছোঁ আৰু দৌৰিছোঁ। আমাৰ লক্ষ্য হ'ল সময়তকৈ আগত আমি যাব লাগে। কিন্তু এটা কথা আমি ভাবি চাইছোনে যে যেতিয়া পৃথিৱীত আমাৰ প্ৰয়োজন শেষ হৈ যাব, তাৰ পাছত আমাৰ এনেকুৱা কি অৱদানৰ বাবে অন্য মানুহে আমাৰ কথা ভাবিব? আচলতে কথাটো হ'ল গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আমি একেবাৰে নগণ্য। আমি যিমানেই নিজকে ডাঙৰ বুলি ভাবোঁ, একেবাৰে নগণ্য ধূলিকণাৰ দৰে। আৰু এই অনুভৱটো মোৰ মনলৈ অহাৰ কাৰণটো হ'ল চন্দ্ৰধৰ বৰুৱাৰ বহুদিনৰ আগতে লিখি থৈ যোৱা এটা কবিতা, ধূলিকণাময়। আপোনালোকে পঢ়িছেনে বাৰু কবিতাটো? ধূলিকণাময়। যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কেনি হানি হ'ব, মৰিলোনে আছো মই এই কথা কেনো পৃথিৱীৰ কিমানে জানিব। মই মৰিলেও দিন গলে ৰাতি হ'ব, জোন বেলি তৰা ওলাই থাকিব, গছত ফুলিব ফুল বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰেই নিতে জগত চলিব, নাই তাৰ কোনো সংশয়। এই বিশ্ব সংসাৰত কোনো নিয়মৰে লৰ চৰ অলপো নহয়। মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব, কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে নেপাব। অনন্ত বিশ্বৰ এই অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণাময়, মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনেও অকণো হানি নাই।